নমস্কাৰ ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' আজি আছোঁ মেঘালয়ৰ ফালে। এতিয়া বৰ্তমান আহি পাইছোঁ উমচিং, আৰু উমচিঙৰ পৰা আমি যাম এটা বিশেষ ঠাই, যিখন ঠাই মানে খুবেই পপুলাৰ হৈছে ৰিচেণ্টলি, আৰু ঠাইখনৰ নাম হ'ল নংমাহিৰ ৰিজৰ্ট আইলেণ্ড। আৰু তাতে গৈ পেলাই আপোনালোক দেখুৱাম এই ঠাইখন। খুবেই ধুনীয়া ঠাই, যোৱা নাই এতিয়ালৈকে, ফাৰ্ষ্ট টাইম মই শুনিছোঁ, আৰু চ' সেইকাৰণে ওলাই আহিলোঁ আজি। চ' গৈ পেলাই তাতে দেখুৱাই আছোঁ গোটেই ঠাইখন কেনেকুৱা লাগে। আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। শেষলৈ চাব ভিডিঅ'টো, তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি আহি পালোঁ নংমাহিৰ লেক, আৰু মোৰ কাষতে আছে এইখন লেকখন, আৰু বাইক পাৰ্কিং কৰিলোঁ আমি তাতে। ত' ইয়াৰ পৰা ব'টিং কৰিম, অলপ টাইম চাওঁ কেনেকুৱা লাগে, আৰু কি ৰিজৰ্ট আছে ৰিজৰ্টবোৰ দেখুৱাব চেষ্টা কৰিম ইয়াতে। আৰু ৰাস্তা খুব সুন্দৰ। আমি উমচিং পাইছিলোঁ তেতিয়া, উমচিঙৰ পৰা অলমষ্ট 30 কিলোমিটাৰমান হ'ব ৰাইট চাইডে আমি সোমাই আহিছোঁ, আৰু সোমাই আহি পালোঁহি নংমাহিৰ লেক। ব'লক দেখুৱাওঁ আজি এই ঠাইখন। এতিয়া ব'টিং কৰিম, আৰু শ্বেয়াৰিঙত ব'টবোৰ চলায়, আৰু কোনো টিকেট কাউণ্টাৰ নাই এতিয়া ব'টৰ। তো নাৱৰীয়াৰ লগতে আমি কণ্টেক্ট কৰিব লাগিব কিমানকৈ লয়। सो फ्रेंड्स, बोट लोलू। भैया का नाम क्या है? लिटिल। तो लिटिल भैया लेके जा रहे हैं नंगमाहिर लेक घुमाने के लिए। तो ये लेक तो कि सुंदर लेक, मैंने इते आहिले डाउकी दरे फिल हो, कि डाउकी बहुत द है, बहुत ये है ना, ये डाउकी से भी डीप है ना। हाँ, सो डाउकी तो अलमान द तो कम থাকে, কিন্তু बहुत बेसि द इते। तो चाওক खूब सुंदर, बहुत डांगर है, बड़ा भी है ना डाउकी से, यहाँ बहुत बड़ा है। उमियम सेकेंड दाम ना ये उमियमत धरे। केनेকুৱা লাগিছে কমেণ্ট কৰিব আপোনালোকে। फ्रेंड्स, इते बहुत किटा आइलैंड আছে, য'ত আপোনালোকে বহুত কিটা বেলেগ বেলেগ ৰিজৰ্ট দেখিবলৈ পাব। চ' আমি গৈ আছোঁ লেক পেৰাডাইজ ৰিজৰ্টত, আৰু সেইখন এখন ৰিজৰ্ট, আৰু এনেদৰে ব'টবোৰ চলি আছে। আহি পালোঁ লেক পেৰাডাইজ। এইখন ৰিজৰ্ট আছে এটা আইলেণ্ডৰ ওপৰত, আৰু ওপৰত আছে ৰিজৰ্টখন, আৰু এইখন আছে লেকটো। চ' আমি আপ এণ্ড ডাউনৰ কাৰণে 500 টকা দিছোঁ। 500 টকা ইহঁতে আকৌ ৰিটাৰ্ণ লৈও যাব আমাক, চ' ফোন কৰি দিব লাগিব। তো 1 ঘণ্টা 1.5 ঘণ্টা টাইম দিছোঁ। তো এইখিনি সময়ৰ ভিতৰত আমি খোৱা লোৱা কৰি ল'ম ইয়াতে, আৰু অলপ ঘূৰি ফুৰি ল'ম।
যিহেতু ৰিজৰ্টখন খুব সুন্দৰ ৰিজৰ্ট, চবচে ধুনীয়া ৰিজৰ্ট বুলি কয় মানে লেক পেৰাডাইজ এইখন। অলপ দেখুৱাই আছোঁ ভিতৰত গৈ পেলাই। চ' ফ্ৰেণ্ডছ, আমি আহি পালোঁ লেক পেৰাডাইজ, আৰু এইখনে হৈছে নং মাহিৰ লেক। খুব সুন্দৰ লেক এখন। মই গমেই পোৱা নাছিলোঁ এনেকুৱা এখন যে সুন্দৰ লেক ইয়াতে আছে মেঘালয়ত, তাকো মানে নংপুৰ ওচৰতে। চ' ইয়াতে আমি টিকট কাউণ্টাৰ ইয়াতে আহি পেলাই আমি এণ্ট্ৰি ফিজ দিলোঁ 100 rupees কৰি। 100 rupees এণ্ট্ৰি ফিজ লোৱাৰ পিছত এতিয়া খোৱাটো ইয়াতে অৰ্ডাৰ দিব লাগিব। সিহঁতে আধা ঘণ্টাৰ পিছত আকৌ কল কৰি মাতিব খোৱাটো ৰেডি হ'লে। চ' খোৱাৰ বস্তুবোৰো খুবেই এফৰ্ডেবল হয়। আণ্ডাৰ 200 আপোনালোকে ফ্ৰাইড ৰাইচ বা এনেকুৱা আইটেমবোৰ পাই যাব। চিকেন আইটেমবোৰো আণ্ডাৰ 200 ভিতৰত পাই যাব। চ' আমি অৰ্ডাৰ দিলোঁ ভেজ ফ্ৰাইড ৰাইচ 2টা প্লেট, 200 কৰি 160 কৰি ল'ব পাৰ প্লেট, আৰু চিকেন গ্ৰেভি এটা আইটেম অৰ্ডাৰ দিলোঁ য'ত 220 rupees ল'ব, আৰু চিকেন ড্ৰাই ফ্ৰাই লৈছোঁ 200 কৰি ল'ব প্লেট। চ' সেইখিনি অৰ্ডাৰ দিছোঁ। অৰ্ডাৰ ৰেডি হোৱালৈকে আমি অলপমান ঘূৰিম এতিয়া লেক আৰু যিটো ৰিজৰ্ট আছে ৰিজৰ্টখন ঘূৰিম। কি সুন্দৰ দেখুৱাই আছোঁ গোটেই ৰিজৰ্টখন। এখন হ'ল লেক, আৰু লেকৰ পাৰতে আছে ৰিজৰ্টখন। আৰু ৰিজৰ্টখনত চাওক কি সুন্দৰ, সৰু ল'ৰা ছোৱালী খেলা ধোৱাৰ কাৰণে গোটেইখিনি সামগ্ৰী আছে ইয়াতে। চ' ফেমিলি লৈ আহিলে খুবেই ধুনীয়াকৈ এনজয় কৰিব পাৰিব ইয়াতে। ৰিজৰ্টখনৰ ওপৰত আছে এনেকুৱা এটা প্লেচ য'ত আপোনালোকে ফটোশ্বুট কৰিব পাৰে, চেল্ফি ল'ব পাৰে। সুন্দৰ প্লেচ, আৰু চেল্ফিৰ বাবে বহুতকেইটা চেল্ফি পইণ্ট ইয়াতে ৰেডি কৰি ৰাখিছে সুন্দৰকৈ। মই দেখুৱাই আছোঁ। দেখুৱাই আছে কেনেকুৱা লাগিল কমেণ্ট কৰিব। ফ্ৰেণ্ডছ, বহুত টাইম কটালোঁ লেক পেৰাডাইজ ৰিজৰ্টত। এতিয়া খোৱা ৰেডি হৈ গৈছে, সেইকাৰণে কল কৰিলে আমাক। তো আমি এতিয়া বহিম খাবৰ কাৰণে, আৰু খুব সুন্দৰ পৰিৱেশ ইয়াৰে।
এয়াই আছিল নংমাহিৰ লেক। চ' ইয়ালৈকে অলমষ্ট 75 কিলোমিটাৰ হয় গুৱাহাটীৰ পৰা, খানাপাৰাৰ পৰা। আৰু নংপু পাৰ হৈ আপোনালোকে উমচিং পাব। উমচিং পাৰ হৈ ৰাইট চাইডে টাৰ্ণ ল'ব লাগে, চিধা গ'লে শ্বিলং পাব। ৰাইট চাইডে টাৰ্ণ ল'ব লাগে, টাৰ্ণ লৈ আৰু 30 কিলোমিটাৰমান আহিব লাগে ভিতৰলৈকে। চ' আহি আপোনালোকে এই ঠাইখন পাব, সুন্দৰ ঠাইখন। আৰু ইয়াত আহি ব'ট লৈ পেলাই আপোনালোকে ৰিজৰ্টবিলাকত আহিব লাগিব, কিয়নো লেকৰ মাজে মাজে আইলেণ্ডৰ দৰে আছে, তাৰ মাজে মাজে আপোনালোকে দেখিবলৈ পাব ইয়াৰে ৰিজৰ্টবোৰ। চ' কেনেকুৱা লাগিল কমেণ্ট কৰিব। এইখন আছিল লেকখন। আমি নংমাহিৰ লেক এৰিলোঁ, লিজিল আকৌ আহি গ'ল আমাক ল'বৰ কাৰণে। এইটোতো ভাল সুবিধা, এটা ড্ৰপ কৰি যায় ৰিজৰ্টত, আকৌ লৈও যায়, কিন্তু বহুত দূৰৰ পৰা আহিব লগা হয়, হাফ এন আৱাৰ লাগি যায়, কিয়নো বহুত ডাঙৰ লেক হয়। আহোঁতে হাফ এন আৱাৰ লাগি যায় এটা ৰিজৰ্টত। তো আজি ভিডিঅ'টো এটা সামৰিছোঁ। কেনেকুৱা লাগিল কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি ভাল লাগিল লাইক এটা কৰিব, শ্বেয়াৰ কৰিব ভিডিঅ'বোৰ, আৰু ছাবস্ক্ৰাইব কৰি মোক মটিভেট কৰিব। তেন্তে আজিৰ ভিডিঅ'টো এটা সামৰিছোঁ। বাই বাই।